আচলতে আমাতকৈ দুৰ্ভগীয়া নাই আৰু মানে ইমান দিন লগত থাকি খুব বেছি সোনকালে আচলতে তেওঁৰ ফটোৰ তলত চাকি জ্বলাবলগীয়া হৈছে, ফুল দিবলগীয়া হৈছে আৰু আকৌ আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ন্যায় বিচাৰি। আজি অকল আমি বুলি নহয়, অসমৰ প্ৰত্যেকজন জনগণ যিমান মানুহ আছে ভাৰতবৰ্ষত, গোটেই পৃথিৱীত সকলো মানুহে বিচাৰিছে, ন্যায় বিচাৰিছে। মানে সকলোৱে বিচাৰিছে যে কেনেকৈ হ'ল ঘটনাটো, জুবিন গাৰ্গৰনো কি হ'ল, পানীত পৰিলে হয়, ডুবি গ'ল হয়, তাৰ আগৰ ঘটনাখিনি বা শেষৰ যিখিনি ভিডিঅ' মানুহে দেখিলে, শেষৰ ভিডিঅ'টো এতিয়ালৈকে দেখা নাই। কিবা ষড়যন্ত্ৰ আছে নেকি, অন্যায়মূলকভাৱে কিবা কৰা হৈছে নেকি, বা তেওঁক শোষণ কৰা হৈছে নেকি, গোটেই কথাখিনি ওলাবৰ বাবে ৰাইজ আচলতে জাগি উঠিছে। ৰাইজৰ এই কঁপনি বহুত দিনৰ মূৰত হৈছে আচলতে। গোটেই অসমত, অসমবাসী, ভাৰতত যিমান মানুহ আছে অসমীয়া, সকলো জাগি উঠিছে। আমি যিমান জেগাত গৈছোঁ, মই এইকেইদিন ঘূৰিয়ে আছোঁ এনেকুৱা অনুষ্ঠান, চব জেগাতে সেই 3 বছৰীয়া ল'ৰাৰ পৰা বুঢ়া মানুহলৈকে চবৰে একেটাই প্ৰশ্ন, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ন্যায়, উচিত ন্যায়, এখন সম্পূৰ্ণ মানে নিকা শাস্তি তৈয়াৰ কৰি দিবই লাগিব। ঘটনা কি হৈছিলে আমি গম পাবই লাগিব, অসমবাসী ৰাইজে গম পাব লাগিব। আৰু নহ'লে ইমানখিনি আত্মাৰ কান্দোন, ইমান লাখ লাখ মানুহে কান্দিছে, কান্দোনৰ সাউত যদি কোনোবা ষড়যন্ত্ৰকাৰী আছে, অন্যায়কাৰী মানুহ আছে, এই ৰাইজৰ সাউতে মানে শাস্তি পাব। আৰু নহ'লে ভগৱান আছে, গতিকে কোনো সাৰি যাব নোৱাৰে। আমি অকল ধৈৰ্য ধৰা ভাল, আমি ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছোঁ, আদালতে নিশ্চয় ন্যায় দিব। ৰাজ্যৰ ধৈৰ্য সীমা পাৰ হৈ গৈছে ইতিমধ্যে। আচলতে যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে কামটো কৰিবলৈ সকলোৱে মানে জোৰ দি আছে। ৰাইজৰো সেইটোৱে জোৰ যে আমাক সোনকালে ন্যায় লাগে, গতিকে সোনকালে যিমান পাৰে সোনকালে আমাক ন্যায় ব্যৱস্থা আদালতৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা, আদালতৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা কেনেকৈ পাৰি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যটো ৰাইজক জনাব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। হয়, মুখ্যমন্ত্ৰীৰ কথাবাৰ্তাক লৈ ৰাইজে আস্থা হেৰুওৱা পৰিলক্ষিত হৈছে। এইটো মানে এইটোতো পলিটিকেল কথা, মই এই বস্তুটো একেবাৰে নাজানো। সঁচা কথা ক'বলৈ গ'লে আমি ৰাজনীতিৰ কথা একো নাই, গোটেই জীৱনে 50 বছৰ পাৰ হ'ল, তললৈ মূৰ কৰি বজাই থাকোঁতেই গ'ল আচলতে। মূৰটো ওখ কৰি পেলাই কোনোদিন কথা কোৱা নাছিলোঁ, গোটেই ৰাজনীতিৰ কথাটো একোৱেই নাজানো। নাই, তেওঁলোকৰ সন্দৰ্ভত মোৰ বেলেগ বক্তব্য নাই। মই এতিয়া যেতিয়াৰ পৰা বজাবলৈ লৈছোঁ, যোৰহাটৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে যিমান মিউজিচিয়ান আছে সকলোৰে লগত কাম কৰিছোঁ। আমাৰ মানে ভাল পোৱাটো অলপ বেলেগ ধৰণৰ। এতিয়া মানুহক যদি ভাল পোৱা মানুহৰ লিষ্ট বনাবলৈ দিয়া হয়, 1000জন মানুহৰ লিষ্ট বনালে তেওঁ 800 মানুহ বেয়া পাই ওলাব। আমাৰ ভাল পোৱাটো তেনেকুৱা নহয়, আমি চবকে ভাল পাওঁ, চবকে সমান ভাল পাওঁ, চবকে সমান গুৰুত্ব দিওঁ আৰু একেলগে কাম কৰিছিলোঁ। আৰু কাম কৰি থকা অৱস্থাত আমাৰ লগত কোনোদিন বেয়া হোৱা নাছিলে, কোনোদিন সিদ্ধাৰ্থ শেখৰৰ লগত আমাৰ কণ্টেক্ট হোৱা নাছিলে, কোনোদিন ডাঙৰকৈ কথা ক'বলগীয়া হোৱা নাছিলে, গতিকে কাজিয়া পেচালটো নায়েই। গতিকে ঘৰুৱা চব ভাই দৰে আছিলোঁ। আৰু তাৰ ভিতৰত তলে তলে যে ইমানখিনি এতিয়া গম পাইছোঁ, সেইখিনি কোনেও গম পোৱা নাই। জুবিন গাৰ্গে ইমান মানুহ বিশ্বাস কৰিলে, জুবিন গাৰ্গকে তেওঁলোকে বিশ্বাসত ৰাখিব লাগে, গতিকে আমি বহুত গাফিলতি আছে, কৰা বুলি নহয়, ভাবিবলগীয়া নাই, এইটো ডাইৰেক্ট গাফিলতি, ডাইৰেক্ট নেগলিজেঞ্চি। গ'লে তেওঁলোকে আদালতে ন্যায় প্ৰক্ৰিয়া চলি আছে, ইতিমধ্যে জেলত আছে, তেওঁলোক শাস্তি পাব। আৰু মই কৈছোঁ নহয়, ভগৱান আছে আৰু ইমান লাখ লাখ 3 কোটি জনতা আছে অসমত, সকলোৰে আত্মাই কান্দি আছে, কিন্তু সেই আত্মাৰ কান্দোন কেতিয়াও অথলে নাযায়। গতিকে দোষীয়ে শাস্তি পাব, দোষী যিয়েই নহওক।